সেয়া আমাৰ বাৰ্থডে গাৰ্ল শুয়ে আছে দেখিছেনে ৰাতিপুৱা, আৰু মই উঠি গ'লোঁ যিহেতু কাম যথেষ্ট হৈ আছে। আজি 8 ডিচেম্বৰ আৰু আমাৰ গোসাঁনী মাৰ জন্মদিন, আৰু এই জন্মদিনটো আমি কেনেকৈ উদযাপন কৰিলোঁ তাকেই মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছে কুঁৱলী, আৰু এয়া তাই উঠি চাহ তাহ খাই মামাকৰ লগত অকণমান ধেমালি কৰিছে। এখন তাইৰ বাইকখনত মিউজিক লগাব আৰু নাচিব, আৰু যি টি মিউজিকো নহয়, তাই ভাল পোৱা মিউজিকহে লগাই নাচিব, কি কৰিব তাইহে জানে। এনেকৈ জন্মদিনৰ অলপমান টিপ টুকি ৰাখিলোঁ। আকৌ মোক দেখাৰ লগে লগে তাই দৌৰিব যায়, সেইকাৰণে লুকাই অলপমান তুলি ৰ'লোঁ। তাৰপিছত ঘৰ ওলাই মেলি আমি জগন্নাথ মন্দিৰ, নগাঁৱতে আছে, জগন্নাথ মন্দিৰলৈ গ'লোঁ। তাইৰ হৈ অকণমান প্ৰাৰ্থনা কৰিবলৈ। আৰু মই অৱশ্যে এইবাৰ প্ৰথমে গৈছিলোঁ, আগতে গৈ পোৱা নাই, যিহেতু মই নতুনেই ইয়াতে অলপমান তাইৰ হৈ সেৱা আগবঢ়ালোঁ, আশীৰ্বাদ বিচাৰিলোঁ, আৰু আপোনালোককো আশীৰ্বাদ বিচাৰিছোঁ যাতে তাইক আশীৰ্বাদ কৰে অনাগত দিনবোৰ ভাল হ'বলৈ। এনেকৈ তাইৰ হৈ অকণমান সেৱা কৰিলোঁ। আৰু মোক কওঁতে অকণমান খোকোজা লাগিব পাৰে বা কোৱা ধৰণটো আপোনালোকৰ গম পাইছেই কিজানি, যিহেতু এনেকৈ ভিডিঅ'ত কথা কোৱাৰ অভ্যাস নাই। গতিকে মোৰ ভুলখিনি আওকাণ কৰি দিব বুলি আশা কৰিলোঁ। আৰু এই তাইৰ লগত মন্দিৰতে অকণমান টাইম, তাৰপিছত পাৰৰ লগত ধেমালি, মোকো খুৱাইছোঁ। আৰু চৰাইকেইটাও দেখিছেনে কি ধুনীয়াকৈ ওচৰত আহিছে, ওচৰত আহি এয়া খাইছে হাতৰ পৰাই নিজে নিজে। তাইৰো খুব ইচ্ছা গৈছে দেখিছেনে, তাইৰো খুৱাব গৈছে। মোৰহে ভয় লাগে, খুৱাম বুলি ক'ম আকৌ চৰাইকেইটাক দেখি ভয় খাব, উৰি যাব। যি কি নহওক শেষত অকণমান দিলোঁ তাইক খুৱাবলৈ, কিনো কৰে চাবলৈ। পিছে তাই ভয় কৰা নাছিল, দেখিছেনে কি ধুনীয়াকৈ চৰাইকেইটা তাইৰ ওচৰলৈ আহিছে, আহি তেনেকৈ খাইছেহি। সঁচাই ন, বৰ নিষ্পাপ এই শিশু আৰু চৰাইবোৰ। এনেকৈ এতিয়া আকৌ দেখিছে সেয়া চৰাইৰ লগতে তাই ব্যস্ত হৈ গ'ল, আৰু অলপ সময় হাঁহি এনেকৈ নাতি পাৰকেইটাকে কি খুৱাইছে তাইক খাব দিয়া। মগু এটাকে ভাঙি সুতুৰি তাই ভাগ কৰি বুদ্ধি চোৱা কৰি এয়া আৰু তেনে সামান্যকৈ পালিছোঁ। যিহেতু মই অকলে থাকোঁ, আৰু ইয়াত গধূলি একদম খৰ ধৰ, আৰু অকলে থকা হিচাপে বহুত বস্তু মই সীমিত কৰি দিলোঁ। তাইৰো গাটো ভাল নাছিল, নাপাতো কৰি যেনে তেনে নহয়, মনটো অলপমান তাই ভাল লাগক বুলি জন্মদিন হিচাপে সৰুৰ পৰা আয়োজন এটা কৰিলোঁ। আৰু দেখিছেনে ইমান খৰধৰকৈ কাটিব লগা হৈছে কেকটো, নহ'লে তাই কাটি আগতীয়াকৈ কাটি তাইক ধানি কিবা কৰি ধৰি কেকটো মই কটাই দিছোঁ প্ৰথমখিনি, নহ'লে এইটো কেক আৰু ধ্বংস কৰি দিব আৰু পিঠা বনাই দিব। দুয়ো যায়গৈ সেয়া কেক কাটি দিছিলে আৰু জন্মদিনৰ। এতিয়া অলপ জনা হৈছে তাই আগতকৈ। আগতে একদমেই নাজানিছিল, প্ৰথম বছৰ যিহেতু, এইটো দ্বিতীয় বছৰ অকণমান দেখি পেলাই জানা হৈছে। কাটি ভাবিছিলোঁ খুৱাই দিব, পিছে নহয়, তাই নিজেহে খায়। শেষত মই অলপমান খাই দিলোঁ। এনেকৈ আৰু থুলমূলকৈ এনেকুৱা কিজানি জন্মদিন আপোনালোকে দেখাই নাছিল, ইমান ঘৰ ধৰ। যি কি নহওক পালন কৰিলোঁ, দিনটো ভালে গ'ল, ধুনীয়াকৈ খাই বৈ এই আমাক আৰু জীয়েক আমি যদি শেষ কৰিলোঁ।